আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটো ভিডিঅ'ৰ ওপৰত হ'ব গৈ আছে। তো হয়, বিষয়টো হৈছে টিউটৰ শিক্ষাগুৰুসকল। এতিয়া যদি আমি চাওঁ, এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে PMS পৰ্টেল মুকলি কৰি দিছে। আৰু যিসকল শিক্ষাগুৰু এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াত তেওঁলোকে আওতাত নাহিব, তেওঁলোকক কি কৰা হ'ব, গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এককালীন দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। বাৰু যি কি নহওক, এইখিনি সকলোখিনি কাম আদৰণীয় পদক্ষেপ। কাৰণ কেলে ইমান দিনে এইখিনি যিসমূহ ভেঞ্চাৰ পৰ্যায়ত আছিলে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিলে সেই শিক্ষাগুৰুসকলে অলপ সকাহ পাব। আৰু যিসকল শিক্ষাগুৰু গুৰু দক্ষিণা দিয়াৰ কথা কৈছে তেওঁলোকক যদি সাঙুৰি লয়, ধৰি লওক, কাৰণ কেলে প্ৰাধিকৰণ প্ৰক্ৰিয়া কৰিবলৈ যাওঁতে যিমানখিনি ৰিলেক্সেশ্যন দিলেও তেওঁলোক আহি নপৰে, আওতাত আহি নপৰে, তেওঁলোকক সেইখিনি গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে জনোৱাৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তেতিয়া কথাটো হ'ল, এই গুৰু দক্ষিণা আঁচনি বা এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া, এইখিনি বাৰু আমি বিষয়টো অন্যভাগে থৈছোঁ। সেইখিনি আবেদন কৰিব, বাকী হ'ব। কিন্তু এই টিউটৰ শিক্ষাগুৰুসকলক কি হ'ব, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত কি কয় বা কি কেনেদৰে হ'ব, সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া টিউটৰ শিক্ষাগুৰুসকলে কি কৰিব, বছৰেকত 6% বৃদ্ধি কৰিব। এতিয়া যদি আমি চাওঁ, টিউটৰ শিক্ষাগুৰুসকলে কিমানখিনি দৰমহা পায়, যিখিনি দৰমহা পায় তেওঁলোকে দাবী কৰি আছে যে তেওঁলোকে সেইখিনি সমপৰ্যায়ৰ, তেওঁলোকৰ সেইখিনি যিখিনি তেওঁলোকৰ শিক্ষাগুৰুসকল আছে সমমৰ্যাদা তেওঁলোকক দিব লাগে। আৰু এতিয়া যিমানখিনি দৰমহা পায় 6%কৈ বৃদ্ধি কৰি গ'লে তেওঁলোকৰ বছৰেকত কিমান বৃদ্ধি হ'বনো? বহুত বেছিটো বৃদ্ধি নহয়। এইখিনিত তেওঁলোকৰ কোনো ধৰণৰ সমস্যা সমাধান নহয়। আৰু এইখিনি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে তেওঁলোকক 6%কৈ বৃদ্ধি কৰি দিব, তেতিয়া তাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিলে, অংশগ্ৰহণ কৰি থাকোঁতে তেওঁক সেইখিনি সোধা গৈছিলে যে টিউটৰ শিক্ষাগুৰুসকলে হৈ আপুনি কি ভাবিছে বা কি হ'ব, আমাৰ সমান দুৰ্ভগীয়া কোনোৱেই নাই এই শিক্ষাগুৰুসকলৰ সমান। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো ক'লে যে আপোনালোকৰতো 6%কৈ বৃদ্ধি হ'ব। তেতিয়া শিক্ষাগুৰুসকলে ৰিপ্লেট কৰিছিলে, কথাটো প্ৰত্যুত্তৰ দিছিলে যে আমাৰতো কোনো ধৰণৰ তেনেধৰণে এতিয়া কি হ'ব, সেইখিনি আমাৰ বৃদ্ধি হ'লেতো আমাৰ সমস্যা সমাধান নহ'ব, আমাতকৈ দুৰ্ভগীয়া কোনো নাই। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, হয় নেকি কথাটো বা তেনেদৰে সেইখিনি চিন্তা কৰিব লাগিব। এতিয়া কিন্তু আমি যদি চাওঁ, আজিৰ তাৰিখলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই টিউটৰ শিক্ষাগুৰুসকলক কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই আৰু কোনো ধৰণৰ সেইখিনি প্ৰসংগ উল্লেখো কৰা নাই। এতিয়া বহুত এটা দুখ লগা বিষয়, কাৰণ কেলে এই শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে প্ৰাপ্য পাব লাগে পোৱা নাই, আৰু যিটো বিচাৰিছে তেওঁলোকক সেইখিনি দিয়া নাই। আৰু শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে যদি ইমানখিনি কাবু কাকতি কৰিব লগা হয়, তাতোতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। তো টিউটৰ শিক্ষাগুৰুসকল হৈ যদি এতিয়া ভাল চিন্তা এটা কৰে, তেনেহ'লে আগন্তুক সময়ত বহুত বেছি ভাল হ'ব। এইটো কাৰণেই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিলেহে কৰিব পাৰিব কামটো। কাৰণ কেলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত প্ৰায় 70,000তকৈ অধিক শিক্ষকৰ পদত নিযুক্তি দিয়া হ'ব, 2 লাখক সেইখিনি নিযুক্তি প্ৰদান কৰা হ'ব অহাবাৰ। তো প্ৰত্যেকটো দিশতে আমি যদি চাওঁ, আত্মনিৰ্ভৰশীল হওক, অৰুণোদয় আঁচনি হওক, যিকোনো আত্মনিৰ্ভৰশীল উদ্যমিতা আঁচনি, এই সকলোখিনি বিষয়খিনি যেনেদৰে যি নহওক, এইখিনি সকলোখিনি কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰি গৈছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া এই টিউটৰ শিক্ষাগুৰুসকলৰ হৈ যদি চিন্তা কৰে, তেনেহ'লে বহুতখিনি এই শিক্ষাগুৰুসকলৰ সুবিধা হ'ব আৰু সমস্যাবোৰ সমাধান হ'ব। এই শিক্ষাগুৰুসকলৰ হৈ ভাল এটা চিন্তা কৰিব লাগে। এই শিক্ষাগুৰুসকলৰ হৈ যি সমস্যা আছে সেইখিনি সমাধান কৰি দিব লাগে। মুঠৰ ওপৰত তেওঁলোকে সেইখিনি প্ৰাপ্য পাব লাগে মাহেকৰ। তো এইখিনি সকলোৱে কামনা কৰে। আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে লৈছে, কি হওক নহওক, কিন্তু টিউটৰ শিক্ষাগুৰুসকলে আজি যিটো পানীত হাঁহ নচৰা অৱস্থা, সঁচাই বহুত বেছি এটা দুখ লগা ছবি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আগন্তুক সময়ত খবৰ পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ